নমস্কাৰ ফ্ৰেণ্ডছ, মই ক্লাছ 7ৰ ছ'চিয়েল ষ্টাডি কিতাপৰ কুৱেশ্যনছবিলাক আনিছোঁ। যদি আপুনি এই ভিডিঅ'টো চাই তেন্তে ক্লাছ 7ৰ ছ'চিয়েল ষ্টাডি কিতাপ খুলি চাব নালাগে আৰু যোৱা ADRE এক্সামত ইয়াৰ পৰাই কুৱেশ্যন আহিছিল। প্ৰথমটো কুৱেশ্যন, দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান? 360 ইয়াৰ এনচাৰ। গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বোলে? গ্ৰীনিজ মান সময় বোলে। কৌণিক দূৰত্ব জোখৰ একক কি? ইয়াৰ এনচাৰ হ'ব ডিগ্ৰী। পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ডেছ ডিগ্ৰী কোণ কৰি থাকে? ইয়াৰ শুদ্ধ এনচাৰ হ'ব 360 ডিগ্ৰী। পৃথিৱীৰ গৰ্ভ মানে হ'ল কেন্দ্ৰমণ্ডল। ভূত্বক স্তৰক ডেছ বুলিও জনা যায়? চিয়াল বুলিও জনা যায়। মেগমাৰ পৰা উৎপত্তি হোৱা শিলক ডেছ শিল বোলে? আগ্নেয় শিল বোলে। কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে? অজন গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে। কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাইখন হ'ল মৰুভূমি অঞ্চল। অশ্বক্ষুৰাকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই? নদী উপত্যকা। ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দৃষ্টি চোৱা চিন্তা কৰে? শিক্ষা মন্ত্ৰালয়ে। উত্তৰ কাছাৰৰ পাৰ্বত্য জিলাখনক বৰ্তমান কি নামেৰে জনা যায়? বৰ্তমান ডিমা হাছাও নামেৰে জনা যায়। অসমৰ কোন ঠাইত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত? ডিব্ৰুগড়ৰ লেপেকাটা। ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথমতে খাৰুৱা তেল সম্ভেদ পাইছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব ডিগবৈ। চিমুল গছ পৰ্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত? সঁচা মিছা? এইটো হ'ল সঁচা। চিমুল গছ, পাইন গছ এইটো আমাৰ পৰ্ণপাতী শ্ৰেণীত আহে। উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল? এইটো আমালোকে সকলোৱে জানো, অৰুণাচল প্ৰদেশ। কোনখন ৰাজ্যৰ ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে? পশ্চিমবংগৰ। চুংগ বংশৰ পাছত উত্তৰ ভাৰতত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল? কানব নামৰ এটা ৰাজবংশৰ ৰজাই ৰাজত্ব কৰিছিল। সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল? দক্ষিণ অংশত ৰাজত্ব কৰিছিল। কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায়? উৰিষ্যা নামেৰে জনা যায়। ত্ৰিৰাজ্য বুলিলে কোন কেইখন ৰাজ্যক বুজায়? ত্ৰিৰাজ্য বুলিলে চোল, চেৰা আৰু পাণ্ড্য ৰাজ্যক বুজায়। কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? কনিষ্ক। সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল চিমুকে। এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম কি? হৰিসেন। সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম কি আছিল? পুষ্যবৰ্মন। থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত? হাৰিয়ানা। হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি? বাণভট্ট। ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল? ইলোৰাৰ কৈলাশ মন্দিৰ সজাইছিল ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল। চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? ৰাজাৰাজ। দেশৰ আন এটা নাম আছিল শিলাদিত্য। হৰ্ষবৰ্ধনৰ নাম আছিল। পল্লৱসকলে ডেছ শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰিছিল? দ্ৰাবিড় শিল্পকলা সৃষ্টি কৰিছিল। বিন্ধ্য পৰ্বতে ভাৰতবৰ্ষৰ কি কি ভাগত ভাগ কৰিছে? বিন্ধ্য পৰ্বতে ভাৰতবৰ্ষৰ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰত। কোন ৰজাৰ শাসনকালত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব প্ৰথম পৰান্তক ৰজাৰ শাসনকালত। নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত? চিত্ৰাচল পাহাৰত অৱস্থিত। হিউমেন চাঙে কোন বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্ম সম্পৰ্কে চৰ্চা কৰিছিল? নালন্দা বিশ্ববিদ্যালয়। ডুবি আৰু নিদানপুৰ তাম্ৰলিপি কাৰ ৰাজত্ব কালত
খোদিত কৰা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব ভাস্কৰ বৰ্মন। সমুদ্ৰগুপ্তৰ ডেছত কামৰূপৰ উল্লেখ পোৱা যায়? এলাহাবাদ প্ৰশস্তিত। আবুল ফজলে ডেছ ৰচনা কৰিছিল? আবুল ফজলে আইনে আকবৰী ৰচনা কৰিছিল। ইবেন বতুতা ডেছ দেশৰ পৰিব্ৰাজক আছিল? মৰক্কো দেশৰ পৰিব্ৰাজক আছিল। ৰূপী নামৰ মুদ্ৰা চুলতান ডেছে প্ৰচলন কৰিছিল? শ্বেৰশ্বাহে প্ৰচলন কৰিছিল। চাহাবুদ্দিন মহম্মদ নামৰ লোকজন ইতিহাসৰ পাতত কি নামেৰে বিখ্যাত? মহম্মদ ঘড়ী নামেৰে বিখ্যাত। তৰাইনৰ প্ৰথম যুদ্ধ আৰু দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? এটা সকলোৱে জানে 1191 আৰু 92। ডেছ আছিল চুলতানী যুগৰ প্ৰথম আৰু একমাত্ৰ মহিলা চুলতান? ৰেজিয়া চুলতানা। ইবেন বতুতা ডেছ দিনত ভাৰতলৈ আহিছিল? মুহাম্মদ বিন তুগলক। পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1526 চনত। দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল কুতুবুদ্দিন আইবকে। চুলতানী যুগৰ শেষ চুলতানজন কোন? ইব্ৰাহিম লোডি। ঔৰংজেবে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল? মীৰ জুমলাক। মনোজ বদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? আকবৰে। একত্ৰিত ভাৰতবৰ্ষৰ সপোন আংশিকভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা সম্ৰাট দুজন কোন কোন আছিল? অশোক আৰু আকবৰ। চাচাৰাম সমাধি কোনে নিৰ্মাণ কৰিছিল? এইটো কৰিছিল শ্বেৰশ্বাহে। তাজমহল কোন নদীৰ পাৰত অৱস্থিত? যমুনা নদীৰ পাৰত অৱস্থিত। ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম বেইবদন খাঁ। ফতেহপুৰ চিক্ৰী অট্টালিকা নিৰ্মাণ কৰিছিল? আকবৰে। ডেছৰ শাসনকালত মোগল স্থাপত্য শিল্পৰ স্বৰ্ণযুগ বুলি জনা যায়? শ্বাহজাহান। জাহাংগীৰৰ দিনত ডেছ শিল্পৰ চৰম বিকাশ হৈছিল? ক্ষুদ্ৰ চিত্ৰ শিল্পৰ। আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম? জোনবিল মেলা কিহৰ বাবে বিখ্যাত? বিনিময় প্ৰথাৰ বাবে। নীতি আয়োগ কোন চনত গঠন কৰা হয়? 2015। তলৰ কোনটো অনাকৰ ৰাজহৰ উদাহৰণ? জৰিমনা। ছোৱালী শিক্ষাৰ বাবে চৰকাৰে লোৱা এক ব্যৱস্থাৰ নাম? 2000 চনত কস্তুৰবা গান্ধী বালিকা বিশ্ববিদ্যালয়। মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? ৰাজ্যপাল। ছপচাল পোন প্ৰথমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? জোহান গুটেনবাৰ্গে আৱিষ্কাৰ কৰিছিল। অনাতাঁৰ যন্ত্ৰৰ আৱিষ্কাৰ মাৰ্কনিয়ে কৰিছিল?